ষ্টুডিঅ'ত মই কন্দৰ্পগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ পাহাৰৰ বাসিন্দাসকলৰ বাবে অতিকৈ ভাল খবৰ, শীঘ্ৰেই লাভ কৰিব ভূমিৰ পট্টা। 12,000 লোকে আবেদন কৰিছিল আৰু তেওঁলোকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। আজি মহাৰাজ পৃথু উৰণীয়া সেতু মুকলি কৰাৰ পিছতে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকলে আবেদন কৰা নাই তেওঁলোককো আবেদন কৰাৰ জনালে আহ্বান। যে কৰিব ফাৰ্ষ্ট টাইম ইট বিগ ব্ৰেকিং এভোটত জনাইছোঁ মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। মহানগৰৰ পাহাৰৰ বাসিন্দাই লাভ কৰিব শীঘ্ৰেই ভূমিৰ পট্টা। পাহাৰৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা। পট্টাৰ বাবে যিসকলে আবেদন কৰিছিল সেই আবেদন কৰা লোকসকলে পাব ভূমিৰ পট্টা। আৰু কাউন্সিলৰসকলকো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। সকলোৱে যাতে ভূমিৰ পট্টা পায়। 12,000 পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা। 12,000 পৰিয়ালে আবেদন কৰিছিলে ভূমিৰ বাবে আৰু 12,000 পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব। মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে অতিকৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা। মহাৰাজ পৃথু উৰণীয়া সেতু মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ জনোৱা হৈছে। যিসকলে আবেদন কৰা নাই এতিয়াও তেওঁলোকে আবেদন কৰক, এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰৰ পাহাৰৰ যিসকল বাসিন্দা আছে পাহাৰৰ বাসিন্দাসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। পাহাৰৰ বাসিন্দাই শীঘ্ৰেই লাভ কৰিব ভূমিৰ পট্টা। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা। পট্টাৰ বাবে আবেদন কৰাসকলে লাভ কৰিব ভূমিৰ পট্টা। কাউন্সিলৰ সকলোকো নিৰ্দেশ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে। সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে কাউন্সিলৰসকলক। মহাৰাজ পৃথু উৰণীয়া সেতু মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 12,000 লোকে আবেদন কৰিছিলে। 12,000 লোকে লাভ কৰিব শীঘ্ৰেই ভূমিৰ পট্টা। মহানগৰৰ পাহাৰৰ বাসিন্দাৰ বাবে ডাঙৰ খবৰ। আবেদন কৰা 12,000 পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা। আৰু যিসকলে এতিয়াও আবেদন কৰা নাই ভূমিৰ পট্টাৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু শীঘ্ৰেই আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পাহাৰৰ বাসিন্দাই শীঘ্ৰেই পাব মাটিৰ পট্টা। মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। মহানগৰীৰ পাহাৰৰ বাসিন্দা যিসকলে এতিয়াও আবেদন কৰা নাই ভূমিৰ পট্টাৰ বাবে যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব লাগিব। শীঘ্ৰে আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মহাৰাজ পৃথু উৰণীয়া সেতু মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহানগৰৰ পাহাৰৰ বাসিন্দাসকলৰ বাবে অতিকৈ ভাল খবৰ। তেওঁলোকে ভূমিৰ পট্টা লাভ কৰিব। কোনো সমস্যাৰ সন্মুখীন নহয় তেওঁলোকে। যিসকলে আবেদন কৰা নাই এতিয়াও যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰক। আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 12,000 লোকে আবেদন কৰিছিল ভূমিৰ পট্টাৰ বাবে। পাহাৰৰ 12,000 পৰিয়ালে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিছিল আৰু 12,000 লোককে শীঘ্ৰেই ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। চৰকাৰে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব। পাহাৰৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা। আৰু পট্টাৰ বাবে আবেদন কৰাসকলে লাভ কৰিব ভূমিৰ পট্টা। যিসকলে আবেদন কৰিছিলে আবেদন কৰা সকলোকে ভূমিৰ পট্টা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। 12,000 লোকে আবেদন দিছিল ভূমিৰ পট্টাৰ বাবে আৰু 12,000 লোকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। যিসকলে এতিয়াও আবেদন কৰা নাই ভূমিৰ পট্টাৰ বাবে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব লাগিব। আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰৰ পাহাৰৰ বাসিন্দাসকলৰ বাবে অতিকৈ ডাঙৰ খবৰ। যিসকলে পাহাৰত বাস কৰে তেওঁলোকে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব লাগিব আৰু শীঘ্ৰেই আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে এতিয়াও আবেদন কৰা নাই ভূমিৰ পট্টাৰ বাবে আবেদন যিসকলে কৰা নাই তেওঁলোকক আবেদন কৰাৰ আহ্বান জনোৱা হৈছে। আৰু আবেদন কৰাৰ পিছতেই ভূমিৰ পট্টা প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। ভূমিৰ পট্টা পাবৰ বাবে যিসকলে 12,000 লোকে আবেদন কৰিছিল 12,000 পৰিয়ালে আবেদন কৰিছিল আৰু সেই 12,000 লোকক প্ৰদান কৰা হ'ব শীঘ্ৰেই ভূমিৰ পট্টা। পাহাৰৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা। গুৱাহাটী মহানগৰীৰ পাহাৰত যিসকলে বাস কৰি আছে পাহাৰৰ লোকসকলৰ বাবে পৰিয়ালৰ বাবে অতিকৈ ভাল খবৰ। 12,000 পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আৰু শীঘ্ৰেই ভূমিৰ পট্টা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰিছে ডাঙৰ ঘোষণা। মহাৰাজ পৃথু উৰণীয়া সেতু আজি মুকলি কৰিছিলে। বৃহৎ সেতুখন মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা। পাহাৰৰ বাসিন্দাসকলক শীঘ্ৰেই মাটিৰ পট্টা দিব। 12,000 লোকে এতিয়ালৈকে ভূমিৰ বাবে আবেদন কৰিছিল ভূমিৰ পট্টাৰ বাবে আবেদন কৰিছিল আৰু 12,000 লোককে আবেদন কৰা হ'ব আৰু সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। যিসকলে এতিয়াও আবেদন কৰা নাই মাটিৰ পট্টাৰ বাবে যিসকলে আবেদন কৰা নাই তেওঁলোকক আবেদন কৰাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন কৰাৰ পিছতেই তেওঁলোকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা।
গুৱাহাটীৰ পাহাৰৰ বাসিন্দাৰ বাবে অতিকৈ ভাল খবৰ গুৱাহাটী পাহাৰৰ বাসিন্দাই শীঘ্ৰেই লাভ কৰিব মাটিৰ পট্টা এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীত পিঠু উৰণীয়া সেতু মুকলি কৰিছিল মহাৰাজ পিঠু উৰণীয়া সেতু মুকলি কৰিছিল মুকলি কৰিয়েই ডাঙৰ ঘোষণা কৰিছে আৰু এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে গুৱাহাটী পাহাৰৰ বাসিন্দাই শীঘ্ৰেই ভূমিৰ পট্টা লাভ কৰিব যিসকলে আবেদন কৰিছিল তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব মাটিৰ যি সমস্যা গুৱাহাটী মহানগৰীত পাহাৰৰ বাসিন্দাসকলৰ যি সমস্যা আছিল সেই সমস্যা দূৰ কৰিব চৰকাৰৰ ফালৰ পৰা 12,000 লোকক প্ৰদান কৰা হ'ব মাটিৰ পট্টা আৰু যিসকল লোকে এতিয়াও মাটিৰ পট্টাৰ বাবে আবেদন কৰা নাই তেওঁলোকক আবেদন কৰাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো চালিজাৰি চোৱা হ'ব আবেদনবোৰ চোৱা হ'ব আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশো প্ৰদান কৰা হৈছে আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কাউন্সিলৰসকলক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু কাউন্সিলৰসকলে পৰীক্ষা কৰাৰ পিছতে আবেদন পৰীক্ষা কৰাৰ পিছতে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব যিসকলে এতিয়াও মাটিৰ পট্টাৰ বাবে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব আৰু শীঘ্ৰে আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদন কৰাৰ পিছতে তেওঁলোকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা চৌধুৰী শীঘ্ৰেই মাটিৰ পট্টা প্ৰদান কৰিব মহানগৰীৰ পাহাৰৰ বাসিন্দাসকলক গুৱাহাটী মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে অতিকৈ ডাঙৰ খবৰ ভাল খবৰ জনাই আছোঁ পাহাৰৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰৰ ফালৰ পৰা আবেদন কৰা সকলে যিসকলে আবেদন কৰিছিল তেওঁলোক সকলোৱে লাভ কৰিব ভূমিৰ পট্টা পট্টাৰ বাবে আবেদন কৰা সকলে লাভ কৰিব ভূমিৰ পট্টা যিসকলে আবেদন কৰা নাই এতিয়ালৈকে তেওঁলোকক আবেদন কৰাৰ বাবে আহ্বান জনোৱা হৈছে সকলো আবেদন পৰীক্ষা কৰা হ'ব পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত সকলোকে আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে